নমস্কাৰ আমাৰ টিউচনৰ এক্সাম টেক্সেছনলৈ আপোনাক স্বাগতম জনাইছোঁ এছিয়াটিৰ আণ্ডাৰত ডিএলএ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ'বলগীয়া ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে আমি কিছু ভিডিঅ' প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'সমূহ আমি সময়ে সময়ে আপলোড কৰিম ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে আমি জেনেৰেল নলেজৰ কিছু কুৱেশ্যন আজি ভিডিঅ'টোত আলোচনা কৰিম জেনেৰেল নলেজৰ 15টা কুৱেশ্যন আহে গতিকে 15টা কুৱেশ্যনৰ ছেট হিচাপে আমি প্ৰতিটো ভিডিঅ'ত আলোচনা কৰিম আজি প্ৰথমটো ছেটত 15টা জিকে কুৱেশ্যন আলোচনা কৰিম গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু এই ভিডিঅ'টি যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলেও পায় আৰু ডিএলএডৰ বাবে প্ৰস্তুতি চলাব পাৰে এই ভিডিঅ'সমূহৰ জৰিয়তে গতিকে আহকচোন ভিডিঅ'টি প্ৰথম আমি এফালৰ পৰা আলোচনা কৰোঁ প্ৰথম কুৱেশ্যনটি লৈছোঁ গেলিলি ৱাজ এন ইটালিয়ান এষ্ট্ৰনমাৰ হু অপশ্যনসমূহ দি আছে ডেভেলপ দ্য টেলিস্কোপ ডিছকভাৰ্ড 4 ছেটেলাইটছ ডেভেলপ বেৰ'মিটাৰ ডিছকভাৰ্ড হাইগ্ৰমিটাৰ গেলিলিও গেলিলি এজন ইটালিয়ান এষ্ট্ৰনমাৰ আছিলে যিয়ে এই অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেইটো সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ডেভেলপ দ্য টেলিস্কোপ ইটালিয়ান এষ্ট্ৰনমাৰ গেলিলিওৱে টেলিস্কোপ আৱিষ্কাৰ কৰিছিলে গতিকে টেলিস্কোপ ডেভেলপ কৰিছিলে বুলি ইয়াতে আছে অপশ্যনত অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট আমি কুৱেশ্যন নম্বৰ 2টো লৈছোঁ হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য নৰ্মেল ফাংচন অফ দ্য হিউমেন কিডনী তলৰ কোনটো মানুহৰ কিডনীৰ এটা নৰ্মেল ফাংচন নহয় এটা অপশ্যন নম্বৰ দি আছে ৰিমুভ ৱাষ্ট এণ্ড এক্সট্ৰা ফ্লুইড ফ্ৰম আৱাৰ বডি ৰিলিজ হৰম'নছ ডেট ৰেগুলেট ব্লাড প্ৰেছাৰ ৰেগুলেশ্যন অফ চুগাৰ লেভেল ইন দ্য ব্লাড আৰু অপশ্যন দি আছে ৰিমুভ ড্ৰাগছ ফ্ৰম দ্য বডি হিউমেন কিডনীৰ এটা কাম হৈছে ৰিমুভ ৱাষ্ট এণ্ড এক্সট্ৰা ফ্লুইড ফ্ৰম আৱাৰ বডি আমাৰ শৰীৰৰ পৰা ৱাষ্ট যিবিলাক বৰ্জিত পদাৰ্থ সেইবিলাক আৰু বাহিৰা যিবিলাক পদাৰ্থ সেইবিলাক আমাৰ শৰীৰৰ পৰা ৰিমুভ কৰা হৈছে এটা হিউমেন কিডনীৰ প্ৰথমটো ফাংচন ৰিলিজ হৰম'নছ ডেট ৰেগুলেট ব্লাড প্ৰেছাৰ ৰেগুলেট কৰা হৰম'নসমূহ ৰিলিজ কৰাটো এটা হিউমেন কিডনীৰ কাম হয় সেইধৰণে ড্ৰাগছসমূহ ৰিমুভ কৰাটো এটা হিউমেন কিডনীৰ কাম হয় গতিকে আমি অপশ্যনসমূহ যদি চাওঁ অপশ্যন চিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ ৰেগুলেশ্যন অফ চুগাৰ লেভেল ইন দ্য ব্লাড হ'ব ইয়াৰ কাৰেক্ট এনচাৰ কাৰণ ব্লাডৰ চুগাৰ লেভেলৰ ৰেগুলেশ্যনটো হিউমেন কিডনীয়ে কেতিয়াও নকৰে নেক্সট কুৱেশ্যন নম্বৰ 3 হুইচ ৰিভাৰ ইজ নট মেটচিং উইথ আদাৰ ৰিভাৰ্ছ তলৰ কোনটো নদী অন্যকেইটা নদীৰ লগত মেটচ নকৰে অৰ্থাৎ কোনটো নদী অন্যকেইটাৰ লগত অমিল হয় এটা অপশ্যন নম্বৰ দি আছে ব্ৰহ্মপুত্ৰ সোৱণশিৰি কৃষ্ণা আৰু ধনশিৰি আৰু এইকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ কাৰণ সোৱণশিৰি কৃষ্ণাই আৰু ধনশিৰি এইকেইটা ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ হয় গতিকে অপশ্যন এ ব্ৰহ্মপুত্ৰ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 4 হুইচ চিটি ইজ ন'ন এজ লেণ্ড অফ 7 হিলছ তলৰ কোনখন চহৰক লেণ্ড অফ 7 হিলছ বুলি কোৱা হয় এটা অপশ্যন নম্বৰ দি আছে চিৰাজ ৰোম ভেনিচ আৰু বাগদাদ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ৰোমক লেণ্ড অফ 7 হিলছ বা চিটি অফ 7 হিলছ বুলিও কোৱা হয় নেক্সট 5 নম্বৰ কুৱেশ্যন এইডছ ইজ ট্ৰেন্সমিটেড থ্ৰু এইডছ কিহৰ দ্বাৰা সংক্ৰমিত হয় এটা 1 নম্বৰ দি আছে ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ 2 দি আছে ব্লাড ট্ৰেন্সফিউজন 3 দি আছে থ্ৰু প্লাচেণ্টা 4 দি আছে থ্ৰু মস্কুইচ গতিকে এইকেইটাৰ ভিতৰত কোনকেইটাৰ জৰিয়তে এইডছ ট্ৰেন্সমিট হয় সেইটো সুধিছে আৰু আমি যদি অপশ্যনসমূহ চাওঁ অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1 2 and 3 অৰ্থাৎ ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ ব্লাড ট্ৰেন্সফিউজন আৰু থ্ৰু প্লাচেণ্টা এইকেইটাৰ জৰিয়তে এইডছ ট্ৰেন্সমিট হ'ব পাৰে কিন্তু মস্কুইট অৰ্থাৎ মহৰ জৰিয়তে কেতিয়াও এইডছ সংক্ৰমিত নহয় গতিকে অপশ্যন এ 1 2 and 3 ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট 6 নম্বৰ কুৱেশ্যন হুইচ ইজ নট এ পাৰ্ট অফ PME বিদ্যা তলৰ কোনটো PME বিদ্যাৰ এটা পাৰ্ট নহয় এটা অপশ্যন নম্বৰ দি আছে দীক্ষা কমিউনিটি ৰেডিঅ' এণ্ড পডকাষ্ট স্বাম প্ৰভাৱ টিভি আৰু ফ্ৰী টেক্সট বুক প্ৰডাকশ্যন এইকেইটাৰ ভিতৰত PME বিদ্যাৰ পাৰ্ট হৈছে দীক্ষা কমিউনিটি ৰেডিঅ' এণ্ড পডকাষ্ট স্বাম প্ৰভাৱ টিভি এইকেইটা পাৰ্ট হয় কিন্তু পাৰ্ট নহয় কোনটো সেইটো সুধিছে গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ ফ্ৰী টেক্সট বুক প্ৰডাকশ্যন বা ডিষ্ট্ৰিবিউশ্যন এইটো কেতিয়াও PM বিদ্যাৰ এটা পাৰ্ট নহয় নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 7 হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড উইথ এডুকেশ্যন ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল শিক্ষাৰ সৈতে জড়িত এটা অপশ্যন নম্বৰ দি আছে আৰ্টিকল 21A আৰ্টিকল 29(2), আৰ্টিকল 30, আৰ্টিকল 41
আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে অপশ্যন এ আৰ্টিকল 21A 2002 চনৰ 86 সংখ্যক সংশোধনী অনুসৰি আৰ্টিকল 21A ইনচাৰ্ট কৰা হৈছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনত, য'ত উল্লেখ আছিলে যে 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীসকলক ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন যাতে দিব পাৰে তেওঁলোকৰ মৌলিক অধিকাৰ হিচাপে এইটো ভাৰতীয় সংবিধানত ইনক্লুড কৰা হৈছিলে। ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল শিক্ষাৰ সৈতে জড়িত বুলি ক'লে আমি ক'ব লাগিব আৰ্টিকল 21A, যিটোৰ জৰিয়তে 6 পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীয়ে ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন লাভ কৰে। নেক্সট 8 নম্বৰ কুৱেশ্যন, হুইচ ইজ দ্য লংগেষ্ট ডে ইন দ্য ইয়াৰ ইন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ? নৰ্দাৰ্ণ হেমিস্ফিয়াৰত বছৰৰ কোনটো দিন আটাইতকৈ দীঘল? অপশ্যন নম্বৰ দিয়া আছে 21 মে, 21 জুন, 22 মে, 21 মে। এইকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে অপশ্যন বি 21 জুন। নেক্সট কুৱেশ্যন দি লৈছোঁ কুৱেশ্যন নম্বৰ 9, হু ফ্ৰম এছাম ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড? অসমৰ পৰা কোনে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছে? এটা 1ত দিয়া আছে ডক্টৰ ইন্দিৰা গোস্বামী, 2ত দিয়া আছে মামণি ফুকন, 3 দিয়া আছে নীলমণি ফুকন আৰু 4 দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমৰ পৰা জ্ঞানপীঠ সন্মান লাভ কৰা প্ৰথমজন ব্যক্তি হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1979 চনত মৃত্যুঞ্জয় নামৰ গ্ৰন্থৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। তাৰপিছতে ডক্টৰ ইন্দিৰা গোস্বামী, যাক আমি মামণি ৰয়ছম গোস্বামী নামেৰে জানো, তেখেতে 2000 চনত জ্ঞানপীঠ সন্মান লাভ কৰিছিলে আৰু নীলমণি ফুকনদেৱে 2020 চনত জ্ঞানপীঠ সন্মান লাভ কৰিছিলে। গতিকে আমি অপশ্যনসমূহ যদি চাওঁ, অপশ্যন চি 1, 3 and 4 হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। 1ত দিয়া আছে ডক্টৰ ইন্দিৰা গোস্বামী, 3ত দিয়া আছে নীলমণি ফুকন আৰু 4ত দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এইসকলে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে, গতিকে অপশ্যন চি হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট 10 নম্বৰ কুৱেশ্যন, হাউ টু ৰাইট CD ৰোমান নিউমাৰিকেল ইন নাম্বাৰ্ছ? CD ৰোমান নিউমাৰিকেল নাম্বাৰ্ছত লিখিলে আমি কি সংখ্যা পাম? আমি ৰোমান সংখ্যাসমূহ হয়তো বহুতেই জানোৱে যে 1ৰ পৰা 10লৈকে কি ধৰণে লিখা হয় সেইখিনি বহুতেই জানো। তাৰপিছত 50লৈকেও হয়তো বহুতে জানো, কিন্তু তাৰপিছৰখিনি হয়তো কনফিউজন থাকে। 50ৰ পিছত 60 LX সেই ধৰণে থাকিব আৰু 100 টো C হয়, 200 হ'লে CC, 300 হ'লে CCC, 400 হ'লে CD, 500 হ'লে D, এই ধৰণে 600 হ'লে DC, 700 DCC, 800 হ'লে DCCC, 900 হ'লে CM, 1000 হ'লে M। বাকীখিনি এই ধৰণে লিখিব পাৰি। মূলতে আমি এইকেইটা যদি ভালকৈ ৰাখোঁ তেতিয়াহ'লে এইকেইটাৰ পৰা আমি যিমান সংখ্যা আমি বনাব লাগে বা যি সংখ্যাই নিদিয়ক কিয় সেই সংখ্যাসমূহ আমি ৰোমানত লিখিব পাৰোঁ। যে 1ক এই ধৰণে I লিখা হয়, 5ক V, 10ক X, 50ক L, 100ক C, 500ক D আৰু 1000 M। এই ধৰণে যদি এইখিনি IVX, LCDM এইখিনি যদি আমি ৰাখিব পাৰোঁ, ইয়াৰ পৰা আমি ৰোমান যিকোনো সংখ্যা লিখিব পাৰোঁ। জানো আমাক সুধিছিলে কুৱেশ্যনত যে CDৰে এই ৰোমান সংখ্যাটোৰে আমাৰ সংখ্যা হিচাপত কি পাওঁ, তেতিয়াহ'লে উত্তৰটো কিমান হ'ব? 400। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট 11 নম্বৰ কুৱেশ্যন, এৰেঞ্জ দ্য ফলোয়িং ফ্ৰম ৱেষ্ট টু ইষ্ট এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য কোচ এজ গিভেন বিল'। এটা 1, 2, 3, 4ত কেইখনমান ঠাইৰ নাম দিয়া আছে, লণ্ডন, লিছবন, ফ্ৰাংকফুৰ্ট আৰু বেইৰুট, এইকেইটা দিয়া আছে। এই ঠাইসমূহ আমি যদি পশ্চিমৰ পৰা পূবলৈকে একাধিক্ৰমে লিখোঁ তেতিয়াহ'লে এই অপশ্যনসমূহৰ ভিতৰত কোনটো শুদ্ধ সেইটো আমি বাছনি কৰিব লাগে। গতিকে এই ঠাইসমূহ পশ্চিমৰ পৰা পূবলৈকে সজাবলৈ হ'লে আমি এই ঠাইসমূহ কোনখন দেশৰ হয় বা কোনখিনিত অৱস্থিত হয় সেইখিনি আমি জানিব লাগিব। লিছবন পৰ্তুগালৰ কেপিটেল হয়, লণ্ডন ইংলেণ্ডৰ কেপিটেল হয়, এই ধৰণে জাৰ্মানী এখন চিটি হৈছে ফ্ৰাংকফুৰ্ট আৰু লেবাননৰ কেপিটেল হৈছে বেইৰুট। গতিকে এইকেইখন ঠাই যদি আমি এফালৰ পৰা পশ্চিমৰ পৰা পূবলৈকে যদি সজাওঁ আমি অপশ্যন বিটো শুদ্ধ ৰূপত পাম। প্ৰথমতে আহিব লিছবন, তাৰপিছতে আহিব লণ্ডন, নেক্সট ফ্ৰাংকফুৰ্ট আৰু লাষ্টত আহিব বেইৰুট। এই ধৰণে আমি পশ্চিমৰ পৰা পূবলৈকে এই ঠাইসমূহ পাম। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2, 1, 3, 4। নেক্সট 12 নম্বৰ কুৱেশ্যন, NEP 2020 recommended setting up of SSS as a regulatory authority for school education stands for. NEP 2020 SSS এটা ৰেগুলেটৰী অথৰিটি হিচাপত বিদ্যালয়ৰ ৰেগুলেটৰী অথৰিটি হিচাপত ৰিকমেণ্ড কৰিছে। এতিয়া আমি এই SSS কি হয় সেইটো অপশ্যনসমূহৰ পৰা বাছনি কৰিব লাগে। অপশ্যন এ দিয়া আছে ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি, বি দিয়া আছে ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ এজেঞ্চি, চি দিয়া আছে চিম্পল ষ্টেণ্ডাৰ্ড সংস্কৃত অথৰিটি, ডি দিয়া আছে স্কুল ষ্টেণ্ডাৰ্ড এজেঞ্চি।
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি। নেক্সট 13 নম্বৰ কুৱেশ্যন, হু গট ভাৰতৰত্ন ফ্ৰম দ্য গিভন বিল'। ইয়াতে যিকেইটা নাম দিয়া আছে এই নামসমূহৰ ভিতৰত কোনকেইজনে ভাৰতৰত্ন সন্মান লাভ কৰিছিল এইটো আমাক সুধিছে। এটা 1ত দিয়া আছে ভূপেন হাজৰিকা, 2ত দিয়া আছে বিছমিল্লা খান, 3ত দিয়া আছে লতা মংগেশকাৰ আৰু 4ত দিয়া আছে MS সুব্বলক্ষ্মী। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ 1, 2, 3 and 4 অৰ্থাৎ ভূপেন হাজৰিকা, বিছমিল্লা খান, লতা মংগেশকাৰ, MS সুব্বলক্ষ্মী এই আটাইকেইজনে ভাৰতৰত্ন সন্মান লাভ কৰিছিলে। ডক্টৰ ভূপেন হাজৰিকা 2019 চনত ভাৰতৰত্ন সন্মান লাভ কৰিছিল। সেইধৰণে বিছমিল্লা খান আৰু লতা মংগেশকাৰ 2001 চনত ভাৰতৰত্ন সন্মান লাভ কৰিছিল আৰু MS সুব্বলক্ষ্মী তেখেতে 1998 চনত ভাৰতৰত্ন সন্মান লাভ কৰিছিল। গতিকে ইয়াতে যিসকলৰ নাম উল্লেখ কৰা হৈছে এই আটাইকেইজনে ভাৰতৰত্ন সন্মান লাভ কৰিছিল। নেক্সট 14 নম্বৰ কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ ৰাছিয়া। ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? এটা অপশ্যন নম্বৰ আছে ডেনিছ মণ্টভ, ভ্লাডিমিৰ পুটিন, মিখাইল মিশুষ্টিন আৰু চাৰ্জে লাভৰভ। আৰু এইকেইটাৰ ভিতৰত এনচাৰ হৈছে অপশ্যন বি ভ্লাডিমিৰ পুটিন। ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিজনৰ নাম হৈছে ভ্লাডিমিৰ পুটিন। নেক্সট কুৱেশ্যন দি লৈছোঁ কুৱেশ্যন নম্বৰ 15 আৰু আজি ভিডিঅ'টো লাষ্ট কুৱেশ্যন। কাৰ্ডলি মেটছ দ্য 4 ৰেলৱে জোন অফ ইণ্ডিয়া। ভাৰতৰ ৰেলৱে জোনসমূহৰ ভিতৰত 4টা ৰেলৱে জোন দিয়া আছে আৰু ইয়াতে অপশ্যনসমূহত ঠাইসমূহ দিয়া আছে। গতিকে ৰেলৱে জোন অনুসৰি ঠাইসমূহ কোনটো অপশ্যনত মিলি আছে সেইটো আমি বাছনি কৰিব লাগে। ইয়াতে ৰেলৱে জোনসমূহ দিয়া আছে ৱেষ্ট চেণ্ট্ৰেল ৰেলৱে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱে, নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱে আৰু ইষ্ট কোষ্ট ৰেলৱে। গতিকে এই ৰেলৱে জোনসমূহ হিচাপে যদি ঠাইসমূহ চাওঁ অপশ্যনসমূহটো কাৰেক্ট এনচাৰ হিচাপত আমি পাওঁ অপশ্যন এ জবলপুৰ, মালিগাঁও, জয়পুৰ আৰু ভুৱনেশ্বৰ। এইটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। আমি ইয়াতে জবলপুৰ, জয়পুৰ, ভুৱনেশ্বৰ এই আটাইকেইখন ঠাই নাজানিলেও আমি যদি মালিগাঁও ভালকৈ চাওঁ, মালিগাঁও ইয়াতে 2 নম্বৰত দিয়া আছে আৰু সেইধৰণে মালিগাঁও ইয়াতে 2 নম্বৰ অপশ্যনটোত কি দিয়া আছে 2 নম্বৰত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ যিহেতু মালিগাঁও হয় গতিকে বাকীখিনি ক্ষেত্ৰত আমি নাজানিলেও এইটো অতি সহজতে ইয়াৰ উত্তৰটো উলিয়াব পাৰোঁ। আৰু এটা মনত ৰাখিবলগীয়া কথা হ'ল যে জবলপুৰ মধ্যপ্ৰদেশৰ এটা ৰেলৱে ষ্টেচন হয়, সেইধৰণে মালিগাঁও আমি সকলোৱে জানো অসমৰ গুৱাহাটীত অৱস্থিত মালিগাঁও ৰেলৱে ষ্টেচন। আৰু ৰাজস্থানৰ এটা ৰেলৱে ষ্টেচন হৈছে জয়পুৰ ৰেলৱে ষ্টেচন, উৰিষ্যাৰ এটা ৰেলৱে ষ্টেচন হৈছে ভুৱনেশ্বৰ ৰেলৱে ষ্টেচন। গতিকে এই ধৰণে আমি যদি কোনখন ৰাজ্য হয় সেইখিনি জানিলেও ইয়াৰ শুদ্ধ ৰূপটো আমি পাওঁ। আৰু আমি এনেকুৱাও কৰিব পাৰোঁ যিকেইটা নাম দিয়া আছে, যিকেইটা ৰেলৱে ষ্টেচনৰ নাম দিয়া আছে সেইকেইটা ৰেলৱে ষ্টেচনৰ ভিতৰত যিকেইটা আমাৰ চিনাকি হয় সেইকেইটা চিনাকি হিচাপত যদি মিল আছে নে নাই সেইটো চালেও আমি অপশ্যনসমূহৰ পৰা শুদ্ধ অপশ্যনটো আমি বাছনি কৰিব পাৰোঁ। চ' এই ধৰণে আমি আজি ভিডিঅ'টিত 15টা কুৱেশ্যন আলোচনা কৰিলোঁ। আমি পৰৱৰ্তী ভিডিঅ'ত পুনৰ কুৱেশ্যন লৈ আহিম। গতিকে ভিডিঅ'সমূহ আমাৰ চাই থাকিব। আমাৰ ইউটিউব চেনেল এক্সাম প্ৰিপেৰেশ্যন যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু